নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। আমাৰো ভাল। আজি সৰস্বতী পূজা, সকলোকে সৰস্বতী পূজাৰ শুভকামনা জনালোঁ। আচলতে আজি মোৰ আমাৰ স্কুলীয়া দিনৰ সৰস্বতী পূজা ভাগলৈ মনত পৰি গৈছিলে। কিমান যে ভাল লগা সময় আছিলে। এতিয়া সেইবোৰ কথা মনত পৰি অতীতক কিবা ৰোমন্থন কৰাৰ নিচিনা হৈছে। আজি বহুত মনত পৰিছে স্কুলীয়া দিনৰ সেই সৰস্বতী পূজা ভাগলৈ। কিমান যে আমি সৰস্বতী পূজা ক'লে আগদিনাখন বহুত দিনৰ আগৰ পৰা কিমান স্কুল চাফা কৰা, স্কুলৰ মজিয়া মচা, কিমান যে কি কৰিছিলোঁ। সৰস্বতী পূজাৰ দিনাখনি ৰাতিপুৱা দুমুকালিতে উঠিছিলোঁ। উঠি মেলি আমি গা পা ধুই নিজৰ পঢ়া টেবুলখন চাফা চিকুণ কৰি ধূপ এডাল জ্বলাই মাক থুনথুনাই কৈছিলোঁ, মা সোনকালে আপোনাৰ কাপোৰযোৰ উলিয়াই দিয়ক আকৌ, চাদৰ মেখেলা পিন্ধি স্কুললৈ যাব হ'ল নহয়। বাবাই পাৰি থোৱা নাৰিকল, তামোল যি আৰু কলপাত কাটি থোৱা, এটা হাতত কলপাত, এটা হাতত আপোনাৰ তামোল পাণ, ধূপ, অৰিহণা এটা লৈ ডিঙিত গামোচাখন এনেকৈ মেৰিয়াই আমি স্কুললৈ গৈছিলোঁ। সেই স্কুলৰ যে পায়সকণ, প্ৰসাদ ভাত কিমান সোৱাদ লগা নহয়নে? আচলতে ভাবিয়ে এতিয়া কিবা এটা ভাল লাগি গৈছিলে। আমাৰ সময়ত যে সৰস্বতী পূজা ভাগ কিমান ভাল লগা, কিমান এটা আধ্যাত্মিকতা আছিলে আমাৰ। বহুত ভাল সময়বোৰ বহুত ভাল লগা আছিলে। সেইকাৰণে আপোনালোকৰ আগত মোৰ মনৰ ভাৱখিনি প্ৰকাশ কৰিলোঁ। আকৌ সকলোকে সৰস্বতী পূজাৰ শুভকামনা জনালোঁ। জ্ঞানদায়িনী মাতৃয়ে সকলোকে জ্ঞানৰ পোহৰে উজ্জ্বল কৰি তোলক। ধন্যবাদ।